যোৱাকালি মই আপোনালোকক এটা ইউটিউবৰ মেছেজ দিছিলো হেতু হৈছে মই এটা নতুন ভিডিও লৈ আহিম বুলি কৈছিলো সো আজি নতুন ভিডিওটো লৈ ৰাতিপুৱা আপোনালোকৰ ওচৰলৈ আহিছো আশা ৰাখিছো আপোনালোকে ভিডিওটো ভাল পাব ঠিক আছে আপোনালোকে চাই আছে পৰিৱৰ্তন আৰু শিক্ষা ইউটিউব অনুষ্ঠান আজি এই অনুষ্ঠানত মই আলোচনা কৰিম ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ যি বিএড এন্ট্ৰেন্স আছে হে এন্ট্ৰেন্সৰ যিখন সিলেবাস এই সিলেবাসত এটা পাৰ্ট আছে হে পাৰ্টটো হৈছে এপ্টিটিউড টেষ্ট আৰু এপ্টিটিউড টেষ্টৰ ফাৰ্স্ট কন্টেন্টটো হৈছে যে মেনেজিং ফিজিক্যাল ৰিসোৰ্সেস ইন স্কুল নীড এণ্ড ইফেক্ট সো আজি এই টপিকটো আলোচনা কৰিম আৰু আপোনালোকৰ নিশ্চয় কামত আহিব ঠিক আছে আলোচনা কৰিবলৈ বলক যাওঁ মোৰ পঢ়া টেবুললৈ ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ বিএড এন্ট্ৰেন্সৰ যিখন সিলেবাস সেই সিলেবাসখন মই চাইছিলো তাৰে এটা পাৰ্ট আছে টিচিং এপ্টিটিউড এই টিচিং এপ্টিটিউডৰ ফাৰ্স্ট কন্টেন্টটো হৈছে মেনেজমেন্ট অফ ফিজিক্যাল ৰিসোৰ্স ইন স্কুল নীড এণ্ড এফেক্ট সো আজি মই এই সম্পৰ্কে কিছু ডিসকাস কৰিম আপোনালোকৰ সৈতে ভিডিওটো শেষলৈ চাই থাকক প্ৰথমতে সক মেনেজমেন্ট মানে অফ ফিজিক্যাল ৰিসোৰ্সেস ইন স্কুলত প্ৰথমতে আহিলে কেবাটাও মানে ভাগত ভাগ কৰিব পাৰি প্ৰথমটো হৈছে ফেসিলিটি মেইনটেনেন্স তাৰ ফেসিলিটি মেইনটেনেন্সৰ ভিতৰত থাকিব আপোনাৰ ধৰিলক বিল্ডিং থাকিব স্কুল বিল্ডিং ক্লাছৰুম প্লেগ্ৰাউণ্ড মানে অন্য যিবিলাক ভৌতিক আন্তঃগাঁথনি তাৰ পিছত হে গুটেইবিলাক মানে সেফটি হ'ব লাগিব আৰু ফাংচনেবল কাম কৰি থকা হ'ব লাগিব ইভিন বাউণ্ডাৰী ৱালটো তাৰ ভিতৰতে পৰিব ইউৰিনেল ফৰ বয়জ গাৰ্লছ এইখিনি গুটেইখিনি মানে ফেসিলিটি মেইনটেনেন্সৰ ক্ষেত্ৰত আহিলে দ্বিতীয়তে হৈছে ইকুইপমেন্ট মেনেজমেন্ট দ্বিতীয়টো হৈছে ইকুইপমেন্ট আমাৰ ধৰিলক ল্যাবৰেটৰী থাকে কম্পিউটাৰ সেন্টাৰ থাকে কম্পিউটাৰ ল্যাব থাকে নেকে বিভিন্ন ধৰণৰ আমাৰ স্পৰ্টছ এপাৰেটাছ বিলাক থাকে সেই গুটেইবিলাক বস্তু থাকিব লাগিব আৰু ভাল অৱস্থাত থাকিব লাগিব আৰু হেবিলাক মানে সুন্দৰকৈ প্ৰতিটো ক্লাছতে থাকিব লাগিব যে কম্পিউটাৰ ৰুমত আপোনাৰ কম্পিউটাৰ গুটে এসেসৰিজ বিলাক থাকিব লাগিব ইনক্লুডিং ইন্টাৰনেট কানেকশন তেনেকে ল্যাবৰেটৰী গুটে এপাৰেটাছ বিলাক থাকিব লাগিব ইনকমপ্লিট হ'ব নালাগিব আৰু তাৰ মানে ইকুইপমেন্ট মেনেজমেন্ট বিলাক সুন্দৰকৈ থাকিব লাগিব এতিয়া আপোনাৰ ল্যাবৰেটৰী এটাত ধৰিলক আপোনাৰ কিবা এটা পৰীক্ষাগাৰত গৈছে পৰীক্ষা কৰিবলৈ তাত যদি কিবা বস্তু নাথাকে তেতিয়া হলে হেতু কি হ'ব মেনেজমেন্টটো ঠিক নহব বা কৰবাত জতে ততে ৰাখি থৈছে হেতু ইম্প্ৰপাৰ মেনেজমেন্টৰ ভিতৰতে আহিব নেক্সট হৈছে ৰিসোৰ্স এলোকেশনৰ ভিতৰত আহিলে আপোনাৰ যেটো কলেজখনৰ বা স্কুলখনৰ ফান্ড থাকে নহয় ফান্ড থাকে আৰু হে ফান্ডটো মানে ধুনিয়াকে বাজেট বনাব লাগিব আসলতে কোনটো বস্তু বেছি ৰিকোয়াৰমেন্টস বেছি আছে কোনটো কম আছে আৰু গুটে ৰিকোয়াৰমেন্টস বিলাকৰ মাজত এটা ব্যালেন্স কৰি পেলাই বাজেটখন বনাব লাগিব সকলো হিতানতে বাজেটখনত খৰচৰ মানে কৰা এটা স্কোপ ৰাখিব লাগিব নেক্সট হৈছে সেফটি সিকিউৰিটিৰ ভিতৰত আমাৰ যিবোৰ বিল্ডিং আছে যিবোৰ ল্যাবৰেটৰী এপাৰেটাছ আছে এটা কম্পিউটাৰ ল্যাবত আছে কাৰেন্টৰ ব্যৱস্থা থাকে এই গুটেই বস্তুবিলাক সেফ আৰু সিকিউৰড হ'ব লাগিব ফৰ দা ষ্টুডেন্টস ফৰ দা টিচাৰ্স আৰু অন্য ষ্টাফৰ কাৰণে সিকিউৰড হ'ব লাগিব ল্যাবৰেটৰী বস্তুবিলাক মানে সিকিউৰড হ'ব লাগিব কেনেকে ধৰণৰ হেবিলাক পৰীক্ষাগাৰ কৰোতে যিবিলাক যন্ত্ৰপাতি থাকিব সেই গুটেই যন্ত্ৰপাতিবিলাক মানে থাকিব লাগিব আৰু ধৰিলক কম্পিউটাৰ কাৰেন্টৰ ব্যৱস্থা সুব্যৱস্থা থাকিব লাগিব ডেঞ্জাৰ পজিশনত থাকিব নালাগিব ফায়াৰ এক্সটিংগুইশাৰ থাকিব লাগিব জুই নুমুৱাৰ ব্যৱস্থা থাকিব লাগিব বিশুদ্ধ পানী থাকিব লাগিব বা এনেকুৱা ধৰণৰ বিল্ডিংটো হ'ব নালাগে যৰ পৰা লৰাছলি পৰিব পাৰে মানে হাৰ্ট হ'ব পাৰে গতিকে চিৰি দি নামি আহোতে তেনেকে ধৰি পেলাই অহাৰ ব্যৱস্থা থাকিবলৈ এনেকুৱা গুটেই মানে বিল্ডিংটো সেফ এণ্ড সিকিউৰড হ'ব লাগিব নেক্সট আহিলে স্পেচ ইউটিলাইজেশন এতিয়া আমাৰ প্লেগ্ৰাউণ্ডৰ পৰা আৰম্ভ কৰি ক্লাছৰুম ল্যাবৰেটৰী গুটেইবিলাক আছে সেই প্ৰপাৰলি স্পেচ বিলাক ইউটিলাইজ হ'ব লাগিব তাৰ ভিতৰত ধৰিলক স্পেচ ইউটিলাইজেশনৰ ক্ষেত্ৰত আপুনি
কেতিয়াবা কি হয় আপোনাৰ মানে মাল্টিপাৰপাজ হল কিছুমান ৰুম আমি মাল্টিপাৰপাজ হল হিচাপে আমি মানে ব্যৱস্থা কৰিব লাগিব বিভিন্ন কামত ব্যৱহাৰ হ'ব লাগিব মানে বিদ্যালয় চৌহদৰ ভিতৰত স্থানৰ ব্যৱহাৰ অনুকূল কৰিব লাগিব আৰু শ্ৰেণীকোঠাৰ সময়সূচী বহুমুখী কোঠাৰ ব্যৱহাৰ আৰু বাহিৰৰ স্থান সৰ্বাধিক কৰাকে ধৰি গোটেই কামখিনি মানে এটা ধৰি লওক স্পেচবিলাক প্ৰতিটো স্পেচে প্ৰপাৰলি ইউটিলাইজ হ'ব লাগিব আৰু নেক্সট আহিলে এনভাইৰনমেণ্ট সাষ্টেইনেবিলিটি পৰিৱেশৰ যিটো বহন ক্ষমতা বিদ্যালয় কাৰ্যকলাপৰ পৰিৱেশৰ মানে যি প্ৰভাৱ হ্ৰাস কৰাৰ বাবে পৰিৱেশ বন্ধুত্বপূৰ্ণ হ'ব লাগিব ইকো ফ্ৰেণ্ডলি হ'ব লাগিব পদ্ধতি আৰু পদক্ষেপসমূহ মানে ৰূপায়ণ কৰা হ'ব লাগিব যেনে শক্তি দক্ষতা আৱৰ্জনা ব্যৱস্থাপনা আৰু সেউজ আন্তঃগাঁথনি এই সকলোবিলাকৰ ব্যৱস্থা থাকিবলৈ এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি হ'ব লাগিব ৱেষ্ট মেনেজমেণ্টবিলাক মানে কেনেকৈ যিবিলাক ৱেষ্ট থাকে সেইবোৰ কেনেকৈ মেনেজ কৰা হয় য'তে ত'তে পেলাই দিয়া হয় নেকি মাটি নষ্ট কৰা হয় নেকি পানী নষ্ট কৰা হয় নেকি বায়ু নষ্ট কৰা হয় নেকি গতিকে ৱেষ্টবিলাক প্ৰপাৰ মেনেজমেণ্টৰ ব্যৱস্থা থাকিব লাগিব এইখিনি হৈছে ধৰক আমাৰ মানে এইকেইটা দিশত আমি মেনেজমেণ্ট কৰিব লাগিব স্কুলখনত এতিয়া যদি আমি প্ৰপাৰলি মেনেজ কৰোঁ তাত এটা আপোনাৰ পইণ্টটোতে আছে চাওক নিডছ এণ্ড এফেক্টছ যিটো মানে আমাৰ চিলেবাছত আছে এতিয়া এফেক্টছবিলাক কি হ'ব এফেক্টছবিলাক আছে এনহান্স এই ব্যৱস্থাখিনি কৰিলে আচলতে কি হ'ব আমাৰ লাৰ্ণিং এনভাইৰনমেণ্টটো এনহেন্স হ'ব পৰিৱেশৰ মানে কি হ'ব বিদ্যালয়ত শাৰীৰিক সম্পদৰ মানে ফলপ্ৰসূ ব্যৱস্থাত মানে প্ৰভাৱসমূহ কেনেকৈ পৰিব উন্নত শিক্ষণ পৰিৱেশ হ'ব সুৰক্ষণাবেক্ষণ হ'ব আৰু সঁজুলিসমূহ অনুকূল শিক্ষণ পৰিৱেশত অৰিহণা এইবিলাক যোগাব আৰু এই গোটেই যেতিয়া পৰিৱেশবিলাক সুন্দৰভাৱে অনুকূল এটা পৰিৱেশ এটা কণ্ডিচিভ এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰিব তেতিয়া ছাত্ৰ ছাত্ৰী কি হ'ব মানে ছাত্ৰ ছাত্ৰী বেছিকৈ এংগেজ হ'ব পঢ়াৰ লগত এংগেজ হ'ব স্কুল ক্ষতি নকৰিব তেওঁলোকে আৰু তেওঁলোকে মানে কি হ'ব শৈক্ষিক মানে প্ৰদৰ্শনত তেওঁলোকৰ ইতিবাচক প্ৰভাৱ পৰিব তাৰপিছত আহিলে ইম্প্ৰুভ ছেফটি এণ্ড হেল্থ উন্নত সুৰক্ষা আৰু স্বাস্থ্যৰ মানে ওপৰত প্ৰভাৱ পৰিব তেওঁলোকৰ কি হ'ব প্ৰপাৰ মেইনটেনেন্স এণ্ড ছেফটি মেজাৰ্ছ প্ৰমোট দ্য ৱেল বিং অফ ষ্টুডেণ্টছ ষ্টাফ এণ্ড মানে গোটেই কি হ'ব সুৰক্ষা ব্যৱস্থাটোৱে মানে ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰী মংগলৰ বাবে সহায় কৰিব যাৰ ফলত দুৰ্ঘটনা আৰু আঘাতৰ মানে আশংকা হ্ৰাস হ'ব তাৰপিছত আহিলে অপটিমেল ৰিচোৰ্চ ইউটিলাইজেশ্যন ইয়াত হৈছে অনুকূল সম্পদৰ ব্যৱহাৰ সম্পদৰ মানে কি হ'ব দক্ষ আবণ্টন আৰু ব্যৱস্থাপনা বিদ্যালয়খনক খৰচ বহনক্ষমভাৱে কাম কৰাটো নিশ্চিত কৰিব যাৰ ফলত ভৌতিক আন্তঃগাঁথনি আৰু সঁজুলিত বিনিয়োগৰ মূল্য সৰ্বাধিক হ'ব তাৰপিছত আহিলে পজিটিভ কমিউনিটি ইয়াত হৈছে ইতিবাচক সম্প্ৰদায়ৰ ধাৰণা এটা পজিটিভ কমিউনিটি বুলি কোৱা হৈছে আধুনিক আৰু নিৰাপদ আৰু সুবিধা থকা সুপৰিচালিত বিদ্যালয় যেতিয়া হ'ব তাত অভিভাৱক ছাত্ৰ ছাত্ৰী আৰু মানে কমিউনিটি যিবিলাক সম্প্ৰদায় বা ইতিবাচক তেওঁলোকৰ মনোযোগ তেওঁলোকে মানে এই পৰিৱেশটোৱে তেওঁলোকৰ মনোযোগ আকৰ্ষণ কৰিব ছাত্ৰ ছাত্ৰী স্কুলৰ প্ৰতি আকৰ্ষিত হ'ব অভিভাৱক আকৰ্ষিত হ'ব আৰু কমিউনিটি যিটো ওচৰৰ মানুহৰ পৰা সহায় সহযোগিতা পাব স্কুলখনৰ মানে প্ৰতি তেওঁলোকৰ ভাল ভাৱ আহিব যাৰ ফলত মানে স্কুলখনৰ বিদ্যালয়খনৰ সুনাম আৰু বিশ্বাসযোগ্যতা মানুহৰ ওচৰত বৃদ্ধি পাব তাৰপিছত আহিলে সাষ্টেইনেবিলিটি এণ্ড লংজিভিটি ইয়াত হৈছে মানে সাষ্টেইনেবিলিটি মিনছ বহনক্ষমতা আৰু দীৰ্ঘায়ু বহনক্ষম পদ্ধতিৰ ৰূপায়ণ কেৱল মানে পৰিচালনাৰ খৰচ হ্ৰাস কৰাই নহয় যেতিয়া আমি এই মানে মেইনটেনেন্স যদি ভাল হয় তেতিয়াহ'লে আমাৰ খৰচটো কমে আৰু এই অকল যে এই কথাটোৱে খৰচেই কমায় তেনেকুৱা নহয় পৰিৱেশ সংৰক্ষণ
সংৰক্ষণতো সহায় কৰে আমাৰ পৰিৱেশ সংৰক্ষণ হ'ব তাৰপিছত ভৱিষ্যত প্ৰজন্মৰ বাবে বিদ্যালয় আন্তঃগাঁথনি দীৰ্ঘায়ু আৰু স্থিতিস্থাপকতা নিশ্চিত কৰিব যেতিয়া মেইনটেনেন্স ভাল হ'ব গোটেই ইকুইপমেণ্টছৰ পৰা আৰম্ভ কৰি বিল্ডিঙৰ তেতিয়া মানে স্কুলখনৰ মানে বহুত দিন ভাল হৈ থাকিব আৰু বহুত প্ৰজন্মই তাত মানে পঢ়াৰ সুবিধা পাব এইখিনি হৈছে এফেক্ট এতিয়া আপোনালোকে এই প্ৰশ্নখিনি ইয়াৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে আপোনালোকে এখন ভাল স্কুল এখন মডেল স্কুল আপোনালোকে কল্পনা কৰি ল'ব য'ত মানে টয়লেট ফেচিলিটিৰ পৰা আৰম্ভ কৰি তেওঁলোকে খেলা ধূলাৰ পৰা আৰম্ভ কৰি সকলো ব্যৱস্থাপনা আছে এই বিভিন্ন দিশত যিখিনি মই বৰ্ণনা কৰিলোঁ আছে আৰু সেইমতে আপোনালোকে ভাবি পেলাই আনচাৰটো কৰিবলৈ যত্ন কৰিব 10টামান প্ৰশ্ন বাৰু মই মোৰ ইয়াৰ নেক্সট ভিডিঅ'ত দিম আপোনালোকে বাট চাই থাকিব তো ভিডিঅ'টো চাগে আপোনালোকে ভাল পালে আৰু এই কথাখিনি অকল যে আপুনি বিএডৰ এন্ট্ৰেন্স দিলে জানিব লাগিব তেনেকুৱা নহয় আমি স্কুল সম্পৰ্কে এজ এ গাৰ্জেন সম্পৰ্কে আমি স্কুল সিলেকশ্যনৰ ক্ষেত্ৰত আমি বহুত ভুল কৰোঁ গতিকে এইখিনি গাৰ্জেন হিচাপেও সচেতন নাগৰিক হিচাপেও জনাটো বহুত প্ৰয়োজন আশা ৰাখিছোঁ ভিডিঅ'টো কামত আহিব ঠিক আছে ধন্যবাদ